Hello, good morning everyone. আজি থাম্বনেল দেখিছাকে সকলোৱে ভাবিছে ছাৰ কি হ'ল আজি হিষ্ট্ৰী পলিটি জিওগ্ৰাফি ইংলিছ ফিজিক্স কেমিষ্ট্ৰি ফাউণ্ডেশ্যন ক্লাছ এৰি পেলাই আজি মেথছৰ ভিডিঅ' মাৰিছে মানে সো আজি মোক ক'লে মানে ষ্টুডেণ্ট কেইজন মানে যে ছাৰ আপোনাৰ পৰা এটা অংক ভিডিঅ' বিচাৰোঁ তাৰমানে আমাৰ এপ্লিকেশ্যনত ক'লে ঠিক আছে বোলো ঠিক আছে আজি এটা মেথছৰ ক্লাছ কৰাটো কিটা কথা কিন্তু মোৰ মেথছৰ ক্লাছ কৰিলে প্ৰেমত কৰি দেবা চাই দেখা মোৰ নহয় মোৰ ক্লাছটো ঠিক আছে নে ওকে যিসকলে আমাৰ এপটো ডাউনলোড কৰা নাই তেওঁলোকে ডাউনলোড কৰি লওক সকলোৱে ডাউনলোড কৰি লওক আৰু পঢ়া আমি আৰম্ভ কৰিব লাগে ঠিক আছে নে আমাৰ পৰীক্ষা পাইছেই সব বেছি কথা নকওঁ আমি ক্লাছটো আৰম্ভ কৰোঁ ঠিক আছে আজি এটা আমি মেথছৰ এটা ইম্পৰ্টেণ্ট টপিক যিটো টপিকৰ পৰীক্ষাত বাৰে বাৰে অহা দেখা যায় টাইম এণ্ড ৱৰ্কৰ বিষয়ে পঢ়িম এই ভিডিঅ'টোত মই মাত্ৰ 5টা কুৱেশ্যন ডিছকাছ কৰিম আৰু এই 5টা কুৱেশ্যনৰ পৰা আপুনি হয়তো আৰু 20টা কুৱেশ্যন নিজে সৃষ্টি কৰি পেলাই কৰিব পাৰিব বা তেনেকুৱা ধৰণৰ কুৱেশ্যন যদি আহে আপুনি কৰিবলৈ সুবিধা পাব প্ৰথম কুৱেশ্যনটোত আছে এ কেন ডু এ পিচ অফ ৱৰ্ক এই নামৰ মানুহ এজনে কাম এটা কৰিব পাৰে এই নামৰ মানুহ এজনে কাম এটা কৰিব পাৰে 20 দিনত তেওঁ কামটো কৰিবলৈ লাগে 20 দিন সময় লাগে বি নামৰ মানুহজনৰ কাম এটা কৰিবলৈ 30 দিন সময় লাগে বি নামৰ মানুহজনৰ কাম এটা কৰিবলৈ 30 দিন সময় লাগে ঠিক আছে নে তাৰ মানে বি কোনোবা নহয় কোনোবাখিনিত এতকে দুৰ্বল এতকে তো দক্ষতা কম আছে হয় নাই তাৰ পৰা কৈছে যে যদি দুইজনে একেলগে কামটো কৰিবলৈ হয় কিমান দিন লাগিব যদি দুইজনকে একেলগে কামটো কৰিবলৈ দিয়া যায় কিমান দিন লাগিব এতিয়া আমি তাৰ কাৰণে গম পাব লাগিব কামটোনো কিমান এই 20 দিনত কৰা হয় কিন্তু কিমানখিনি কাম কৰে মানে টোটাল কামটো আমি গম পাব লাগিব তাৰ পৰা আমি গম পাব লাগিব যে এদিনত এ কিমান কৰে আৰু বি কিমান কৰে মই জানো এই ধৰণৰ কোৱেশ্চন আপোনালোকে অজস্ৰ সলভ কৰিছে কিন্তু এটা শৰ্ট ট্ৰিকটো লাগিব ন আমাক যেটো শৰ্ট ট্ৰিকত আমি আৰু হাজাৰটা কৰিব পাৰিম বা আমি কম সময়ত কৰিব পাৰিম সেইকাৰণে আমি এই ভিডিঅ'টো ভালকে চাম ঠিক আছে সো এ কৰে ইমান দিনত বি এ কৰে ইমান দিনত এটা টোটাল কামটো কিমান সো টোটাল কামটো উলিয়াবলৈ হলে আমাৰ বেছি কষ্টৰ কাম নাই আমি এই দুটা নম্বৰ লসাগু উলিয়াই লম লসাগুক ইংলিছত এলসিএম বুলি কোৱা হয় ঠিক আছে আমি এলসিএম উলিয়াম যদি টাইম দিয়া থাকে আমি সিধা এলসিএম উলিয়াই কৰিব পাৰিম সো এলসিএম কেনেকৈ উলিয়াই এলসিএম উলিওৱা আমাৰ ট্ৰেডিশনাল নিয়ম আছে 20 আৰু 30 ৰ এলসিএম উলিয়াম 2 এ যাব 2 10 গুণ 20 হ'ব 2 15 30 হ'ব তাৰ পৰা 2 এ নাযায় 5 এ যাব 5 2 গুণ 10 হ'ব 5 3 গুণ 15 হ'ব তাৰ পিছত আমি গোটেইটা নম্বৰ ইনটু কৰিম গোটেইটা নম্বৰ আমি কি কৰিম ইনটু কৰিম 2 পূৰণ 5 পূৰণ 2 পূৰণ 3 আমি পাম 5 গুণ 10 10 2 গুণ 20 3 20 60 60 আমি পাম সো ঠিক আছে না সো আমি এইখিনি নকৰাকে আমি পৰীক্ষাটো আৰু এটা বেলেগ নিয়ম আছে বা থাকিব লাগে হয়নে আছে হেতু হল যে সবতকে আমি ডাঙৰ নাম্বাৰটো চাম আৰু সবতকে ডাঙৰ নাম্বাৰটো আমি গুণিতকত ফোকাস কৰিম সো 30 টো এই গুটে অংকটোৰ ভিতৰত 30 টো ডাঙৰ সংখ্যা সো এই 30 টো আমি গুণিতক উলিয়াম মানে সো 30 * 1 31 কি হ'ব 30 * 1 30 হ'ব সো এই ডাঙৰ নাম্বাৰটো যদি গুণিতক পাম প্ৰথম যদি গুণিতকক যদি আমাৰ দুইটা নম্বৰে কেনসেল যায় সেইটো হ'ব এলসিএম মই আকৌ এবাৰ কৈছো আমাৰ গুটে অংকটোত বা যিকিটা সংখ্যাৰ লসাগু উলিয়াবলৈ দিয়া হয় সেই নাম্বাৰ কেইটাৰ যদি সবতকে ডাঙৰটো গুণিতকটো যদি গুটেইকিটা নম্বৰে কেনসেল যায় তেতিয়া সেইটো হ'ব লসাগু হল 30 ৰ 1 নম্বৰ মানে একে যদি আমি ইনটু কৰো 30 ক আমি 30 এ পাম 30 ক 30 এ কেনসেল যায় তাৰ মানে 20 এ না যায় সো ই এলসিএম পাৰিব না নোৱাৰে যদি আমি 30 ৰ লগত 2 এ ইনটু কৰো যদি আমি 2 পূৰণ কৰো 30 দুগুণ হ'ব 60 আৰু 60 20 এ যাব নে আৰামত যাব মানে 20 এ আৰামত 3 20 গুণ 60 আৰু 30 এ দুগুণ 60 গুচি গল তাৰ মানে আমি এলসিএম ৰ জায়গাত আমি 60 লিখিব পাৰো নে আৰামত আমি 60 লিখিব পাৰো আৰু এই 60 টো আমাৰ টোটাল ৱৰ্ক নহব নে টোটাল কাম নহব নে আমাৰ 60 টো এই 60 টো আমাৰ হ'ব টোটাল কাম তাৰ মানে 60 হ'ব আমাৰ টোটাল কাম 20 দিনত কৰে এ 30 দিনত কৰে বি এ কিমান কাম কৰে এই 60টা কাম কৰে ঠিক আছে এই 60টা কাম কৰে এতিয়া কথা হ'ল এদিনত কিমান কৰে এদিনত কিমান কৰে হেতুটো ইম্পৰ্টেন্ট হ'ব হয় নাই সো এদিনত কিমান কৰে আমি কেনেকৈ উলিয়াম যদি মই তোমাক 60টা মৰ্টন দিও তোমাক যদি 20 দিন খাবলৈ কও তুমি ডেইলি কেটা খাব লাগিব তাক উলিয়াবলৈ হলে আমি এক 20 হৰণ কৰিলেতো হ'ব 20 হৰণ কৰিলে হ'ব হয়নে 3 দুগুণ 60 6 বা 0 0 কেনসেল কৰিলে 2 কাটিলে 2 3 গুণ 6 হয়নে 3 নাপাম জানো সো ইয়াত আনসাৰ কি হ'ব যদি আমাক কোৱা হয় যে এ এদিনত কিমান কৰে তাৰ কাৰণে আমি কি কৰিম টোটাল ৱৰ্কক আমি টাইমে ডিভাইড কৰিলো হয়নে টোটাল ৱৰ্ক আছিল আমি কিহে ডিভাইড কৰিলো আমাৰ টাইমে ডিভাইড কৰিলো 20 এ ডিভাইড কৰিলো আমি কিমান পালো 3 আৰু এই 3 টো কি হ'ব ইয়াৰ এফিচিয়েন্সি বা এৰ এদিনত কৰাৰ ক্ষমতা হয়নে ইয়াক আমি কি বুলি কওঁ ইয়াক আমি এফিচিয়েন্সি বুলি কম এফিচিয়েন্সি বুলি কম ঠিক আছে ই কি হ'ব এফিচিয়েন্সি কাৰ এফিচিয়েন্সি এৰ এফিচিয়েন্সি মানে এ এদিনত
তিনিটা কাম কৰিব পাৰে তিনিটা কাম নহয় সেই কামটো তিনি ভাগ কৰিব পাৰে কি পাৰে কামটো তিনি ভাগ কৰিব পাৰে কামটো কি পাৰে কামটো তিনি ভাগ কাম প্ৰতিদিনে কৰিব পাৰে দিনত প্ৰতিদিনে তিনি ভাগকে কাম কৰিব পৰা ক্ষমতা কাৰ আছে এ আছে হয় নাই এতিয়া হলে বি এ এদিনত কিমান কৰে বি এ এদিনত কিমান কৰে বি এ এদিনত কিমান কৰে হেতু গম পাবলৈ আমি 60 বি যেটো সময় হেতু ডিভাইড কৰি দিম আৰু পাম দুভাগ তাৰ মানে কি হয় বি কি হয় এ টো অলপ কি এলেহুৱা বা ইমান দক্ষতা নাই আৰু এটো হৈ গল দুজনৰ কি হ'ব এফিচিয়েন্সি মানে এফিচিয়েন্সি মানে ইমানখিনি ক্ষমতা আছে তেওঁলোকে কৰে এতিয়া প্ৰশ্নটো দিছে যে এ আৰু বি দুইজনকে একেলগে কৰিব দিয়া হয় কিমান হ'ব এ এদিনত কয় তিনি ভাগ টোটাল কামটো হল 60 তাক মানে 60 ভাগ কামৰ যদি আমি কামটো যদি 60 ভাগ এনেকে সৰু কৰি যদি আমি 60টা ভাগ কৰো এই 60 ভাগৰ তিনি ভাগ কৰিব পাৰে কোনে এদিনত এ তাৰে দুভাগ কৰিব পাৰে এদিনত কোনে বি এ তেতিয়াহলে দুইটাই মিলি এদিনত কেই ভাগ কৰিব টোটাল এফিচিয়েন্সি মানে দুইটা এদিনত কৰিব কিমান 5 ভাগ কাম দুইটা এদিনত কৰিব কেতিয়া দিনে 5 ভাগ কাম দুইটাই কৰিব মানে 5 ভাগ কাম দুইটাই দিনে কৰিব এতিয়া কলে আমাৰ টোটাল কাম যদি 60টা যদি দিনে দুইটা মিলি পেলাই 5 ভাগ কৰে কেইদিন লাগিব শেষ কৰিবলৈ টাননে একো নহয় সো টোটাল কাম উলিয়াবলৈ হলে আমাৰ এটা ফৰ্মুলা আছে যেটো কেতিয়া মনত ৰখাৰ দৰকাৰ নাই ফৰ্মুলাটো হ'ল যে টোটাল মানে আমাৰ টাইম উলিয়াবলৈ হলে ফৰ্মুলাটো কি হ'ব আমাৰ টোটাল ওয়ার্ক ডিভাইডেড বাই এফিসিয়েন্সি হয়নে সো টোটাল ওয়ার্ক কিমান আছে 60 এটো ফৰ্মুলা কেতিয়াও মুখস্থ নাৰাখিবা টোটাল ওয়ার্ক হৈ গল 60 আৰু আমাৰ 5 দিনকে কৰিব লাগে কেইদিন লাগিব 5 12 60 হয়নে সো 12 দিনত আমাৰ কি হ'ব দুইজনে মিলি পেলাই যদি কামটো কৰে এই কামটো কৰিবলৈ 12 দিন লাগিব আৰু 12 দিনত দুইজনে কামটো কমপ্লিট কৰিব পাৰিব কিবা ডাউট আছে একো ডাউট নাই নেক্সট কোৱেশ্চন অকমান টান আহিব খালি আমি পাৰিম কৰিব এ আৰু বি একে এই দুইজন মানুহে আছে এ আৰু বি টুগেদাৰ মানে একেলগে এ আৰু বি টুগেদাৰ এ আৰু বি একেলগে যদি কাম এটা কৰিবলৈ দিয়া হয় পাৰে বোলে ইমান বাপৰে এটো কি দিলে আকৌ 7 সমষ্টি দুভাগৰ 1 দিন ডাইৰেক্ট দিব লাগে এইবিলাক দিলে আমাৰ দিগদাৰ হয় নহয় হয়নে তাৰপা হিলে বি বোলে অকলে কৰিব পাৰো মই বোলে অকলে কৰিব পাৰো বোলে 25 দিনত দুইটা কৰে ইমান দিনত মই অকলে কৰো 25 দিনত এটা তুমি কোৱাচোন তুমি অকলে কেই দিনত কৰিব পাৰা আচ্ছা কথাটো হেতু এটা ইয়াৰ এলসিএম হয়নে লাগিব কেনে কৰিম ইয়াৰ এলসিএম এটো আমাৰ কি আছে মিক্সড আছে আমি প্ৰপাৰ কৰিম প্ৰপাৰ ভগ্নাংশ আমি কেনেকে বনাম ঠিক আছে এ আৰু বি আমি ইয়াটো কেনেকে কৰিম চোৱা এ কৰিব পাৰে কেই দিনত বুলি ক'লে এ কৰিব পাৰে 7 সমষ্টি দুভাগৰ 1 দিনত বি এ পাৰে কিমান দিনত 25 দিনত এলসিএম লাগিব কিন্তু কি কৰিম ইয়াক আমি মিশ্ৰ ভগ্নাংশ বা প্ৰপাৰ ভগ্নাংশ বনাম 7 দুগুণ 14 14 একে 15 ওপৰত থাকিলে 15 তলত 2 আৰু ইফালে আছে 25 এ আৰু বি মানে এ আৰু বি এ টো দিনত কৰে আৰু এফালে বি এ অকলে 25 দিনত কৰে মানে এতিয়া আমি দুইটাই এলসিএম উলিয়াম ইয়াত আকৌ হৰ আৰু লব দুইটা আছে ইয়াত আমি হৰটো স্কিপ কৰিম এই হৰটো কাম আমি পিছত কৰিম আমি ওপৰৰ দুটাৰ এতিয়া এলসিএম উলিয়াম 15 আৰু 25 ৰ এলসিএম উলিয়াম ঠিক আছে নে ওকে 15 আৰু 25 ৰ এলসিএম উলিয়াবলৈ হলে কি হৈছিল মই সবতকে ডাঙৰটো লম ডাঙৰটোৰ মাল্টিপল সব 25 ৰ এগুণ কিমান হ'ব 25 ৰ এগুণ হ'ব 25 25 ৰ এগুণ হ'ব 25 25 ক 15 যায় নে নেযায় 25 ৰ দুগুণ কিমান হ'ব 25 ৰ দুগুণ হ'ব 50 50 ক যাবনে 15 নেযায় 25 ৰ তিনি গুণ কিমান হ'ব 3 5 গুণ 15 5 ওপৰ লেফট 3 দুগুণ 6 কে 7 75 75 ক যাবনে 15 যাব হয় নাই 75 ক যাব 4 এ 3 বাৰ যদি 25 যায় তাবা 75 কেবা যাব 75 কেবা যাব 15 4 15 60 5 15 75 হয় না 5 বাৰ যাব তাৰ মানে কি হ'ব দুইটাৰ এলসিএম হ'ব কিমান আমি পালো 75 এলসিএম কি পালো আমি 75 ওকে এতিয়া আমি ইয়াৰ এদিনৰ কৰ্ম দক্ষতা লাগিব না এফিচিয়েন্সি লাগিব না সো এতিয়া আমাৰ কামত হ'ব সো এফিচিয়েন্সি আমি কেনে কৰিছিলো টোটাল ওয়ার্কটোক আমি কি কৰিছিলো ডিভাইড কৰিছিলো হয় না সো টোটাল ওয়ার্ক ডিভাইড কৰিম আমি 75 আৰু ইয়াত কিমান আছে আমাৰ 75 এই দুটা লাগিবই সো 75 ক যদি 25 এ হৰণ কৰিম তেতিয়া আমি পাম ইয়াৰ মানে সো 4 25 ৰ কেবা যাব 3 বাৰ যাব 3 পালো ইয়াত 75 ক আমি কি দিব লাগিব
15 ডিভাইডেড বাই 2 আৰু ইয়াত কি হ'ব এই 2 ডিভাইডেড কৰাৰ লগে লগে তলত থকা হৰটো ওপৰলৈ যাব হয়নে ইয়াত অকল 15 বহিব আৰু ইয়াত 2টো ওপৰলৈ যাব হৈ গ'ল একো টান নাই মাত্ৰ ভগ্নাংশটো আমাৰ উল্টা হৈ গ'ল হয়নে চাবা আকৌ কৈছো মই ওপৰ ছিল 75 তলত ছিল 15 বাই 2 ইয়াত কি হ'ব এই 2টো নাইকিয়া হৈ পেলাই 2টো ক'ত যাব ওপৰলৈ যাবগে 2টো ওপৰলৈ যাবগে হৈ গ'ল সো আমি হেইতে পাতিছো ইয়াত সো 15 কাটি আমি কিমান যাব 15 5 বাৰ যাব হয়নে 5 বাৰ যাব 5 15 75 সো 5 দুগুণ কি হ'ব 10 এই 10টো কি হ'ব এদিনত কৰা ক্ষমতা কাৰ এদিনত কৰা ক্ষমতা এই 10টো হ'ব এদিনত কৰা ক্ষমতা কাৰ এই নাম এ আৰু বি এ একেলগে কৰে এদিনত এ আৰু বি এদিনত কৰে 10 ভাগ কাম এটা কামৰ 10 ভাগ আৰু এইটো কাৰ এফিচিয়েন্সি এটো হৈ গ'ল বি এ অকলে কৰে 3 ভাগ কাম কৰিব পাৰে এদিনত 3 ভাগ কাম কৰিব পাৰে এতিয়া প্ৰশ্নটো কি দিছে চোৱা ইন হাউ মেনি ডেজ এ alone can do এ অকলে কেই ভাগ কৰিব হৈ গ'ল এ আৰু বি এ কৰে একেলগে 10 ভাগ বি এ কৰে অকলে কেই ভাগ বি এ কৰে 3 ভাগ তেন্তে এ কিমান ওলাব এ বি পা যদি বি মাইনাস কৰো আমি এ পাই যাম হয়নে 10 কো আমি 3 মাইনাস কৰিলো এ পাই গলো 7 এ 7 ভাগ কাম কৰিব পাৰে যদি এ অকলে দিয়া হয় 7 ভাগ কাম কৰিব পাৰে কিন্তু কিমান কামৰ 75 টা কাম কৰিবলৈ কিমান দিন লাগিব টোটাল কামটো 7 ভাগ লাগে এদিন কৰিবলৈ ঠিক আছে এদিনত কৰিব পাৰে 7 ভাগ যদি 75 টা টোটাল কামত কৰিবলৈ তেওঁ যদি এদিনত 7 দিনকে কৰে তেতে কিমান দিন লাগিব তেতিয়া আমি কয় 75 ক হাতে হৰণ কৰি দিম কিমান পাম আমি 7 10 গুণ 70 7 10 গুণ 70 5 বাই হয়নে এটো আমাৰ কি হ'ব দিনত এটো আমাৰ কি হ'ব দিনত হ'ব গম পালো না এটো কেনে কৰিল বুজি পাইছা নে বাবা কেনে বাবা 75 ক হাতে হৰণ কৰিম 7 10 গুণ কি হ'ব 70 হ'ব 5 টো বাকি থাকিব হৈ গ'ল 5 টো বাকি থাকিলে আমি এটো ইয়াত ভগ্নাংশলৈকে বহাই দিলো ইমান দিনত এটো শুদ্ধ উত্তৰ হবনে বুজি পাইছো ওকে নেক্সট চোৱা C to আৰু অকমান জটিল হ'ব A B and C can do a piece of work in 8 days A B C তিনিটা একেলগে কৰে 8 দিনত 8 days তাৰ পৰা ক'লে B alone can do the same work in 18 days B অকলে কৰে 18 days B লাগে 18 days অকলে কৰিবলৈ হলে C alone can do C অকলে কৰিব লাগে 24 days হৈ গ'ল আমি টাইম পালো যেতিয়া আমি এলসিএম উলিয়াইলে 8 18 24 এলসিএম আমি উলিয়াইলে হল 8 18 24 এলসিএম কিমান হ'ব 24 ৰ দুগুণ কিমান হ'ব 24 দুগুণ হ'ব 48 মানে 2 4 গুণ 2 4 48 টা 18 যাবনে 8 যাবনে কমপ্লিটলি না যায় মানে তাৰ মানে গুটে গিটাই না যায় সো 24 ৰ 3 গুণ কিমান হ'ব 24 ৰ 3 গুণ 4 3 গুণ 12 2 কৰিলে 2 3 গুণ 6 7 72 72 8 যাব 8 9 গুণ 72 যাব 4 8 32 মানে সো যাব তেতিয়া আমি কি কৰিব লাগিব ইয়াক আমি 70 টো আমাৰ টোটাল ওয়ার্ক হৈ যাব যেটো এলসিএম পাম হেতু কি হ'ব টোটাল ওয়ার্ক এতিয়া হেলে আমাৰ এবিসি এ অকলে যদি কৰে 8 দিন লাগে হয় কিমান কামত 72 মানে টোটাল কাম 72 কামত যদি এবিসি একেলগে কৰে এতিয়া এদিনত কৰিব পাৰে কিমান জানিব লাগিব সো এদিনত কৰিব পাৰে কিমান জানিবলৈ হলে আমি কি কৰিব লাগিব ইয়াত হৰণ কৰিব লাগিব সো 8 হৰণ কৰিলে কি হ'ব 8 9 গুণ 72 টা মানে 9 ভাগ কাম তিনিটাই মিলি পেলাই এদিনত কৰিব পাৰে দিনত কিমান ভাগ কৰিব পাৰে 9 ভাগ কৰিব পাৰে ঠিক আছে নে বি অকলে 18 দিন লাগে 72 ভাগ কাম কৰিবলৈ যদি এদিনত কিমান কৰে জানিবলৈ হলে কি কৰিব লাগিব আমি 18 4 বাৰ যাব মানে 4 বাৰ 8 7 32 2 কৰিলে 3 4 গুণ 4 5 6 7 72 তাৰ মানে 4 ভাগ কাম কি এদিনত কৰে 4 ভাগ কাম দিনে কৰে 4 ভাগ কাম দিনে কৰে মানে দিনত 4 ভাগ কাম কৰিব পাৰে হল দিনত 4 ভাগ কাম কৰিব পাৰে ই আকৌ 24 দিন লাগে সো এ কেও 3 হয়নে ইয়াত তোমাৰ লাগিব 3 ভাগ কাম কৰিব পাৰে 3 ভাগ কাম প্ৰতিদিনে কৰিব পাৰে এতিয়া আমাৰ প্ৰশ্নটো কি হৈছে এতিয়া পঢ়া প্ৰশ্নটো কৈছে যে in how many days A alone can do A অকলে কিমান দিন লাগিব বাপৰে কি ক'ব লাগিব একো টান নহয় A B C এ একেলগে কৰে কিমানত A B C এ কৰে A B C এ তিনটা এদিনত কৰে 9 ভাগ B এ অকলে কৰে কিমানত B এ এদিনত কৰে 4 ভাগ C এ এদিনত কৰে 3 ভাগ A হে লাগে সো B C এ প্লাস কৰিলে 7 নাপাম জানো পাম তাৰ মানে আমি A plus B plus C কৰি B plus C কৰি দিলে মানে আমি 9 পৰা 7 মাইনাস কৰিলে যেটো পাম হেতু আমাৰ A নহল জানো A হৈ গল কাৰণ A B C তিনিটা কৰে 9 B এর বেলেগ কে আছে 4 C বেলেগ কে আছে 3 দুইটা মিলাই দিলে হল 7 সো A পৰা যদি আমি দুইটা মাইনাস কৰি দিও 7 টো মাইনাস কৰি আমি 2 পালো এই 2 টো হৈ গল A এদিনত কৰা কামৰ এফিচিয়েন্সি হৈ গল সো তাৰ মানে 2 ওকে
তাৰমানে দুভাগ কাম কি কৰে এই অকলে কৰিবলৈ কিমান লাগে দুভাগ কৰে ডেইলি দুভাগ কৰে দিনে দুভাগকে কাম কৰে হৈ গ'ল এতিয়া হলে যে 72 ভাগ কাম কৰিবলৈ কিমান দিন লাগিব সিম্পল কথা আমাৰ ফৰ্মুলা আছে আমি টোটাল এফিচিয়েন্সি ডিভাইড কৰি দিম 2 এ 2 36 কি হ'ব 2 36 কি হ'ব হৈ গ'ল মানে 2 36 72 হৈ গ'ল এসব তাৰমানে 72 ভাগ কাম কি হয় 72 ভাগ কাম কি হয় সৰি 72 দিনত মানে 72 ভাগ কাম কৰিবলৈ এক কিমান দিন লাগিব 36 দিন লাগিব বুজি পাইছো না 72 ভাগ কাম কৰিবলৈ এক কিমান দিন লাগিব এক লাগিব 36 দিন হৈ গ'ল 2 গুণ 12 কৰিলে 2 গুণ 6 7 ঠিক আছে 36 দিনত কামটো কমপ্লিট হ'ব নেক্সট কোৱেশ্চন টোত আছে a can do half of বাপৰে তো বেলেগ অংক a অকলে কৰে half of the work 5 দিন লাগে b এ কৰে 5 ভাগৰ 3 অংশ 9 দিন লাগে c এ কৰে 3 ভাগৰ 2 অংশ 8 দিন লাগে তিনিটা একেলগে কৰিব কিমান দিনত a এ কৰে half b এ কৰে কিমান দিনত 5 ভাগৰ 3 অংশ কৰে 5 ভাগৰ 3 অংশ কৰে 5 ভাগৰ 3 অংশ কৰিবলৈ কিমান দিন লাগে 9 দিন লাগে আৰু হাফ কৰিবলৈ 5 দিন লাগে আৰু c কিমান কৰে 3 ভাগৰ 2 অংশ c 3 ভাগৰ 2 অংশ কৰিবলৈ c লাগে কিমান 8 দিন লাগে তাতকে আমি পুৰা কৈ দিলো কেলে কামটো টোটাল কৰি লও হাফ কোৱাতকে ফুল কৰো হাফ যদি কৰিবলৈ 5 দিন লাগে তেতিয়া টোটাল কৰিবলৈ হলে 10 দিন লাগিব যদি এটা কাম 5 ভাগৰ 3 ভাগ কৰিবলৈ 9 দিন লাগে তাৰমানে এদিনত 3 দিনকে পইছে 3 গুণ 9 3 গুণ 9 এদিনত 3 দিনকে পইছে না মানে এদিনত 3 ভাগকে কৈছে হল সো তাৰমানে আমি দেখিব লাগিব 5 দিন কৰিবলৈ কি লাগিব 5 দিন হলে এই 3 লগত 3 পূৰণ কৰিলে 9 হল তাৰমানে এদিনত 3 ভাগকে 3 দিনত 9 ভাগ সো 500 লগত 3 পূৰণ কৰিলে গল আমি কি পাম 15 তাৰমানে টোটাল কামটো যদি বি এ কৰে 15 ডেজ লাগে এই যদি টোটাল কামটো কৰে 10 দিন লাগে সি যদি টোটাল কামটো কৰে কিমান দিন লাগিব দুদিনত যদি 8 ভাগ কৰে এদিনত 4 ভাগ কৰিব আৰু এদিনত 4 ভাগ কৰা মানে 3 দিনত সেই 4 3 পূৰণ কৰিলে 12 ভাগ মানে 12 ভাগ লাগিব ইয়া দিছে নেকি 5 ৰূপে দিছে হাফ কৰি দিছে 5ৰ 3 ভাগ 3 দুভাগ এইবোৰ দৰকাৰ নাই আমাক টোটাল কামৰ লাগে হয় না সব টোটাল কৰি ললো হাফ দিছিলে 5ত ফুল হৈ যাব 10ত 5 ভাগৰ 3 অংশ 9 হলে মানে 5 ভাগ হলে মানে হ'ব 15 3 ভাগৰ 2 অংশ 8 হলে 3 ভাগে হ'ব 12 হৈ গল সো আমি ইয়াৰ এলসিএম উলিয়াম 10 15 12 সবতকৈ ডাঙৰ নাম্বাৰ কোনটো 15 15ৰ গুণিতক কি হ'ব 15 গুণ 15 নাযায় 10 15 গুণ 30 30 ক যাব না 10 যাব 12 নাযায় 3 15 45 45 ক 10 নাযায় 4 15 60 10 যাব 12 যাব 15 যাব বস 60 60 কি হ'ব ইয়াৰ এলসিএম 60 কি হ'ব এলসিএম সো 60 কি হ'ব টোটাল হ'ব আৰু টোটাল হ'ব কৰিবলৈ আমি এদিনত কিমান গম পাব লাগিব যদি টোটাল কামটো কেৱল 10 দিন লাগে তেতিয়াহলে এদিনত কিমান লাগিব 10 6 সভাগ কৰিব এদিনত সভাগ কৰিব প্ৰতিদিনে কিমান কৰিব সভাগ কৰিব আৰু যদি 15 কৰে 4 15 60 4 ভাগ কৰিব কেতিয়া দিনে 4 ভাগ কৰিব দিনে 4 ভাগ কৰিব আৰু যদি 12 কৰে 5 12 60 5 12 60 মানে দিনে 5 ভাগ কৰিব তাৰমানে টোটাল তিনিটাই এদিনত টোটাল কাম কিমান কৰে 6 4 10 10 5 15 ভাগ টোটাল কাম কৰে দিনে হয়নে দিনে কিমান কৰে 15 ভাগ কাম কৰে তো এতিয়া আমাক লাগে কি in how many days can তিনিটাই কেদিন লাগিব টোটাল ওয়ার্ক 60 টোটাল ওয়ার্ক 60 আৰু মানুহ গুটেকিটা মিলি 15 এ ভাগ কৰা হৈ গল কিমান পালো 4 15 60 মানে 4 days যদি গুটেকিটা কৰে 4 দিনত আমাৰ কমপ্লিট হ'ব কামটো বুজি পালো না নাই পোৱা বুজি পালো সো আমাৰ কোৱেশ্চন শেষ নেক্সট ক্লাস যদি ভাল লাগে কমেন্ট কৰিব তেতিয়া মই অংকৰ ভিডিও দিবলৈ কন্টিনিউ কৰিম থ্যাংক ইউ জয় অসম